হয়, হঠাৎ অহা এজাক সাধাৰণ বৰষুণে জিয়াটো বগাইছে নীলবাগানৰ এখন বিদ্যালয়ৰ কণ শিশু সহ ছাত্ৰ ছাত্ৰীক। আৰু মই প্ৰথমে এই বিদ্যালয়খনৰ দৃশ্য দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। আচলতে এয়া হৈছে নীলবাগান আদৰ্শ প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খনত হঠাৎ অহা এজাক সাধাৰণ বৰষুণে বিদ্যালয়ৰ সম্পূৰ্ণ চৌহদ পানীৰে উপচি পৰিছে আৰু যাৰ বাবে যিসকল কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে জিয়াটো ভুগিবলগীয়া হৈছে। অশেষ কষ্টৰে তেওঁলোকে বিদ্যালয় অহা যোৱা কৰিবলগীয়া হৈছে, কিয়নো এই বৰষুণৰ ফলত হঠাৎ দেখিবলৈ পোৱা গৈছে যে বাট পথ স্কুল চৌহদ সকলোতে কেৱল পানী আৰু বিদ্যালয়খনৰ চাৰিওদিশে এনেকৈ পানী জমা হৈছে, যাৰ বাবে যিসকল কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে অতি বিপদসংকুলভাৱে এই বিদ্যালয়লৈ অহা যোৱা কৰিবলগীয়া হৈছে। আৰু বিদ্যালয় চৌহদৰ উপৰিও ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বিদ্যালয়ৰ যি ৰান্ধনী কোঠালি আছে আৰু এই ৰান্ধনী কোঠালিটো পানী সোমাই ইতিমধ্যে ভৰপূৰ হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত বহুতো ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীয়ে জিয়াটো ভুগিবলগীয়া হৈছে। আৰু ক'ব লাগিব যে এই যি ঠাইডোখৰ আছে আৰু এই ঠাইডোখৰত আজিৰ সমস্যা নহয়, কেৱল বিগত প্ৰায় ৩-৪ বছৰ কাল এই বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা যিসকল ইয়াৰে জনপ্ৰতিনিধি আছে তেওঁলোকক বাৰম্বাৰ আবেদন জনাইছিল, যদিও কোনো ধৰণৰ সুফল লাভ কৰা নাই। আৰু যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে আজিও পৰ্যন্ত শিক্ষকৰ লগতে ইয়াৰে যিসকল কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে জিয়াটো ভুগিছে। মোৰ সৈতে ইয়াৰে বিদ্যালয়ৰ প্ৰধানগৰাকী আছে, মই কথা পাতিম। ছাৰ, কি ক'ব, আচলতে কিমান দিনৰ পৰা আপোনালোকৰ এইখিনি প্ৰায় 4-5 বছৰ ধৰি এনেকুৱা অৱস্থাত চলি আছে। তাৰমানে সাধাৰণ এজাক বৰষুণ দিলে আমাৰ ইয়াত পানী জমি যায়, আমাৰ ঠাইখিনি অলপ দ হয় আৰু পানী বিশেষকৈ পানীখিনি দ হ'লেও পানীখিনি ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই। এইখিনি যোৱাবাৰ যিটো আমাৰ ইয়াতে পঞ্চায়ত আছিল, যোৱা 5 বছৰৰ পৰা কাৰ্যকালৰ পঞ্চায়ত গৈছিল, তেতিয়া সিহঁতে মানে ওচৰৰ আৰু এখন স্কুল আছে একেলগে একেটা চৌহদৰ ভিতৰতে নীলবাগান আদৰ্শ এম ই স্কুল হয়, সেইখন বেঞ্চাৰ স্কুল হয়। সেইখনৰ নামত ইয়াতে প্ৰায় 32 লাখ টকাৰ এটা আৰ্ট ফিলিঙৰ স্কিম ধৰা হৈছিল আৰু মাত্ৰ 4-5 লাখ টকাৰ কাম কৰি কিনি এই কামটো কি কাৰণত ক্লোজ কৰি দিয়া হ'ল সেইখিনি আজিলৈকে মই জানিব পৰা নাই। আমি এই সংক্ৰান্তত আমাৰ বিন্যাকান্দি উন্নয়ন খণ্ডৰ কাৰ্যালয়ত গৈ লিখিতভাৱে আমি জনাইছোঁ, কিন্তু আজিলৈকে ইয়াৰ কোনো উত্তৰ পোৱা নাই, কি কাৰণত বন্ধ হ'ল। আৰু আমাৰ সমস্যা হৈয়ে থাকিল। আমি মানে সাধাৰণলৈ আমাৰ কণ LP স্কুলত সৰু ল'ৰা ছোৱালী থাকে, এই ল'ৰা ছোৱালীৰ কাৰণে এটা ভয়ানক কথা হৈ পৰিছে, কাৰণ ইয়াতে কোনোবাৰ কিবা অঘটন ঘটিব পাৰে। আমি সদায় মানে একদম এলাৰ্ট থাকোঁ, আমি একদম ল'ৰা ছোৱালী কেতিয়া ওলায় কেতিয়া সোমায় সেইখিনিলৈ আমি সদায় চকু ৰাখিব লগা হয়। আৰু আমি ছাৰ বাইদেউ সকলো ওলাই যোৱাত এইবিলাক লেতেৰা পানী হয়, লেতেৰা পানীত আমি অহা যোৱা কৰিব লগা হয়। ইফালে আকৌ মোৰ যি মধ্যাহ্ন ভোজন আছে ৰান্ধনীঘৰতো পানী সোমাই যায়, তেতিয়া আমি বৰ কষ্টৰে ৰান্ধিব লগা হয়, কাৰণ আমি মধ্যাহ্ন ভোজনটো কোনো কাৰণতে বন্ধ কৰি ৰাখিব নোৱাৰোঁ, সেইখিনিও আমি চলাই আছোঁ। গতিকে মই আজি চৰকাৰ বা আমাৰ যি স্থানীয় পঞ্চায়ত আছে সকলোকে মই অনুৰোধ কৰিছোঁ যাতে তেখেতসকলে বিশেষভাৱে এই স্কুলখনৰ এটা ব্যৱস্থা কৰি দিবৰ কাৰণে মই আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে মই অনুৰোধ। যি পানীখিনি ওলাই যোৱাত কিমান সময় লাগিব বা কিমান দিন এনেকৈ থাকিব পাৰে? সাধাৰণতে এই পানীখিনি মানে এজাক বৰষুণ দিয়াৰ পিছত এই পানীখিনি উলিয়াই যাওঁতে প্ৰায় 6-7 দিন লাগি যায়। আকৌ ইয়াৰ ভিতৰত বৰষুণ দিয়ে আকৌ 6-7 দিন লাগি যায়। গতিকে গোটেই বাৰিষাতে আমি কষ্ট কৰি থাকিব লগা অৱস্থা হৈছে। পাঠদান এতিয়ালৈকে ব্যাহত হোৱা নাই, যিহেতু পানীখিনি আমাৰ মানে ৰুমত উঠা নাই, আমাৰ ঘৰত উঠা নাই, বাৰাণ্ডাত উঠা নাই, কিন্তু চোতাললৈকে পানীখিনি থাকে সদায়। মই চৰকাৰ বা প্ৰশাসনক অনুৰোধ জনাইছোঁ, যিহেতু এখন চৰকাৰী বিদ্যালয়, গতিকে এইখনক যাতে চৰকাৰে যিকোনো উপায়ে আমাৰ ইয়াত মাটি বৰাই দিয়ে যেন। হয়, এয়া আছিল নীলবাগান আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য। আৰু এই বিদ্যালয়ৰ দৃশ্য দেখিলে আপোনালোকেও চিন্তিত হৈ পৰিব। আৰু সাধাৰণ এজাক বৰষুণতে বিদ্যালয়ৰ চৌহদৰ লগতে যিসমূহ কোঠালি আছে ৰান্ধনী কোঠালি, সেই কোঠালিসমূহতো ইতিমধ্যে পানীয়ে উপচি পৰিছে আৰু যাৰ বাবে যিসকল ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে চিন্তিত হৈ পৰিছে। আৰু এজাক যদি বৰষুণ হয় তেন্তে এই যি বিদ্যালয়খনৰ আছে এই বিদ্যালয়খনৰ পাঠদানসমূহ সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ তেওঁলোকে আশংকা কৰিছে। আৰু পৰৱৰ্তী সময়ত আচলতে এই বাতৰিৰ পিছত বিভাগীয় কৰ্তৃপক্ষ বা ইয়াৰে যি স্থানীয় জনপ্ৰতিনিধি আছে এই বিদ্যালয়খনৰ প্ৰতি তেওঁলোকে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব আচলতে সেয়া সময়তে লক্ষণীয় হ'ব। আমি লাজতে আছোঁ এতিয়া, মানে আমাৰ বিদ্যালয়খন আগন্তুক কিছুমান মানে মন্ত্ৰী আছে, আপোনাৰ MLA আছিলে, সেইসকলে কৈ গৈছিলে যে এইবিলাক বহুত উন্নত হ'ব। আমি দেখি আছোঁ যে ভালেই উন্নত হৈছে, কিন্তু
উন্নতৰ পিছত মানে সিহঁতে এটা কথা কৈ গৈছিলে যে মানে ইয়াত চুইমিং পুল এটা হ'ব, চুইমিং পুল হ'ব যমুনামুখ সমষ্টিত। ভাল চুইমিং পুল হৈছে, আমি পাই আছোঁ চুইমিং পুলবিলাক, মানে অতি ভাল লাগি আছে। আমি ৰাতিপুৱা উঠিলে চুইমিং পুলত যাওঁ আৰু গধূলিতে আহি পেলাই চুইমিং পুলত পাওঁ। মানে আমাৰ নচিবটো বহুত ভাল। আৰু এতিয়া আমাৰ অসম চৰকাৰ বহুত ভাল, হিমন্ত বিশ্ব শৰ্মা ছাৰ মামা আমাৰ হয়, তেওঁ আমাৰ শিক্ষা অনুষ্ঠানৰ দিকে অতি ভালকৈ চাই আছে, কিন্তু তেওঁৰ ওচৰত ইনফৰমেশ্যনটো যোৱা নাই এতিয়ালৈকে। এতিয়া আমি আশা কৰিছোঁ তেওঁৰ ওচৰত ইনফৰমেশ্যনটো যাব আৰু আমাৰ মামাই ভালকৈ চাব। এই নীলবাগান আদৰ্শ LP স্কুলখন নীলবাগান সাপ্তাহিক বজাৰৰ ওচৰত আমি অনুৰোধ কৰি কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ছাৰক যে বোলে এই কথাখিনি আৰু আমাৰ এই স্কুলখন অতি ভালকৈ অতি উন্নত কৰি আপুনি অকণমান চাই দিয়ক। মানে আমাৰ ক'বলগীয়া একো নাই, আমি লাজত পৰি গ'লোঁ। আমাৰ শিক্ষা অনুষ্ঠান চৰকাৰী চাৰিওফালে মানে আছে প্ৰাইভেট অনুষ্ঠান আছে, তাৰ কাৰণে মানে আমাৰ নীলবাগানৰ এই চৰকাৰী LP স্কুলখন অতি পিছ পৰি আছে। আপোনালোকে চাওক, যি আহে সিহঁতে তেওঁৰ মানে নিজৰ মতালি কৰি গুচি যায়, কিন্তু আমাৰ স্কুলখন অতি পিছ পৰি পেলাই ইমান বেয়া কণ্ডিশ্যন কৰি পেলাই মানে সিহঁতে ৰাখি গ'ল। আমি এতিয়া এই বিগত 10 বছৰৰ পৰা আমি দেখি আছোঁ, আমাৰ ঘৰৰ ওচৰৰে আমি 10 বছৰৰ পৰা দেখি আছোঁ ইয়াত কেনেকুৱা চলি আছে কেনেকুৱা নচলি আছে। আমি নিজে কনফিউজ। পানীখিনি চাওক না আপুনি, না এটা ড্ৰেইন আছে না এটা নালা আছে। এই কেঁচুৱা পোৱালিকেইটা যদি ইয়াত যদি কিবা যদি হয়, তেওঁৰ মাক দেউতাকে কি জবাব দিব? মাষ্টৰৰ দুখ নেকি? আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।